Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম আমাৰ আসাম পুলিচ কনষ্টেবলৰ ৰিটেন এক্সামত আহিব পৰা কেইটামান প্ৰশ্ন আৰু এই প্ৰশ্নকেইটা অলপ সহজ যদিও ইয়াৰ মাজত কেইটামান টান প্ৰশ্ন লুকাই আছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো প্ৰথমতে আছে গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলীট কোন আছিল? গ্ৰীষ্মকালীন অলিম্পিক এইটো 2020 চনৰ কথা কোৱা হৈছে। 2020 চনৰ যেটো গ্ৰীষ্মকালীন অলিম্পিক হৈছিল টকিঅত, তাতে অসমৰ পৰা কোনগৰাকী খেলুৱৈয়ে পদক লাভ কৰিছিল? অপশ্যন আছে হিমা দাস, লাভলীনা বৰগোহাঁই, দীপাংকৰ ভট্টাচাৰ্য, ভোগেশ্বৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লাভলীনা বৰগোহাঁই। মনত ৰাখিব, লাভলীনা বৰগোহাঁই 69 কেজিত মেডেল পাইছিল। নেক্সট কুৱেশ্যনটো আছে কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? 2 নম্বৰ কুৱেশ্যন দেখিছে এইটো। কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন আছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ। শুদ্ধ উত্তৰটো হৈছে প্ৰমত্ত সিংহ। নেক্সট, অসমৰ মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? আসাম ওমেন ইউনিভাৰ্চিটি ক'ত আছে এইটো শুনিছে আপোনালোকে। অপশ্যন আছে শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যোৰহাট। নেক্সট, শ্ৰীৰামপুৰ ঠাইখনে অসমক কোনখন ৰাজ্যৰ সৈতে সংযোগ কৰিছে? অপশ্যন আছে মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, পশ্চিমবংগ। শুদ্ধ উত্তৰটো হৈছে পশ্চিমবংগ। নেক্সট কুৱেশ্যনটো আছে নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে? মানে সাগৰীয় বন্দৰ থকা চহৰখনৰ নাম বাছি উলিয়াব লাগে। ইয়াতে অপশ্যন আছে কোচিন, কলিকতা, নতুন দিল্লী, ভোপাল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কোচিন। নেক্সট কুৱেশ্যনটো আছে জাপানৰ মুদ্ৰাৰ নাম কি? জাপানৰ কাৰেন্সি, জাপানৰ লগতে আৰু আমাৰ ওচৰ চুবুৰীয়া দেশবিলাকৰ কাৰেন্সিৰ কথা আহিব পাৰে, গতিকে জাপানৰ কাৰেন্সিৰ নাম হৈছে অপশ্যন আছে ইউৱান, ডলাৰটো নহয়, ৰুবল, ইয়েন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইয়েন। নেক্সট কুৱেশ্যনটো আছে পবিতৰা সম্পৰ্কে নিম্নলিখিত কোনটো উক্তি সত্য? পবিতৰাটো সকলোৱে জানে, পবিতৰা অভয়াৰণ্য। তো পবিতৰা ক্ষেত্ৰত ইয়াৰে কোনটো লাইন শুদ্ধ হ'ব? অপশ্যন এ আছে কোকৰাঝাৰ জিলাত অৱস্থিত এক নগৰ। অপশ্যন বি কাৰ্বি আংলঙৰ এটা শৃংগ। অপশ্যন চি ডিব্ৰুগড়ৰ সমীপৱৰ্তী এক হ্ৰদ। অপশ্যন ডি হৈছে মৰিগাঁও জিলাস্থ এক বন্যপ্ৰাণী অভয়াৰণ্য। শুদ্ধ উত্তৰটো হৈছে মৰিগাঁও জিলাত থকা এক বন্যপ্ৰাণী অভয়াৰণ্য। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে শৰাইঘাট দলং। মনত ৰাখিব, আৰু এইটো জানে সকলোৱে, কিন্তু বাকী আমাৰ অসমৰ কিছুমান ঠাইৰ মানুহে নাজানিব পাৰে, কাৰণ কিয় যাৰ পৰা দূৰত্বটো বেছি হয় গুৱাহাটীলৈ, তো তেওঁলোকে ইমান অনুমান কৰিব নোৱাৰিব পাৰে। নেক্সট আছে নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত আটাইতকৈ কোনটো পুৰণি? কোহিনুৰ থিয়েটাৰ, আবাহন থিয়েটাৰ, নটৰাজ থিয়েটাৰ, ভাগ্যদেৱ থিয়েটাৰ। এই গোটেইকেইখন থিয়েটাৰৰ নাম আপোনালোকে শুনিছে, আৰু শুদ্ধ উত্তৰটো হৈছে নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰটো আমাৰ অসমৰ আটাইতকৈ পুৰণি থিয়েটাৰ। বহুতে কোহিনুৰ বুলি ক'ব খোজে, কিন্তু মই যিটো ষ্টাডি কৰি পাইছোঁ নটৰাজ থিয়েটাৰ অসমৰ পুৰণি থিয়েটাৰ। নেক্সট, অ মোৰ আপোনাৰ দেশ সংগীতটোত কোনে সুৰ আৰোপিত কৰিছিল? মানে মিউজিক কোনে দিছিল? লিখিছিল লক্ষ্মীনাথ বেজবৰুৱা, কিন্তু মিউজিক কোনে দিছিল? অপশ্যন আছে কমলা প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে কমলা প্ৰসাদ বৰুৱা। নেক্সট কুৱেশ্যনটো আছে অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? অপশ্যন আছে যোৰহাট, শিৱসাগৰ, নাহৰকটীয়া, কোকৰাঝাৰ। শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। অপশ্যন বি, শিৱসাগৰৰ পৰা অৰুণোদয় কাকতখন প্ৰকাশ পাইছিল। নেক্সট প্ৰশ্নলৈ যোৱাৰ আগতে সকলোৱে এবাৰ ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে চেনেলটো ফাৰ্ষ্ট টাইম চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে সকলোৱে প্ৰশ্নবোৰ পায় আৰু পৰীক্ষাৰ কাৰণে এই প্ৰশ্নবোৰ তেওঁলোকে মনত ৰাখিব পাৰে। তো নেক্সট 12 নম্বৰ প্ৰশ্নটো আমি চাম এতিয়া। জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে মামণি ৰয়ছম গোস্বামী, ভৱেন্দ্ৰনাথ শইকীয়া, য়েছে দৰ্জিং থংচী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট 1942 চনৰ গণ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন কি গহপুৰ তেজপুৰ ঢেকিয়াজুলি আহতগুৰি কনকলতা আৰু মুকুন্দ কাকতিক কোনখন ঠাইত ব্ৰিটিছে গুলীয়াইছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গহপুৰ তাৰপিছত নেক্সট কোৱেশ্চনটো আছে অসমীয়া ভাষা উন্নতি দেশ সভা খালী ঠাই পূৰ কৰিবৰ বাবে শুদ্ধ শব্দটো হৈছে সাধিনীকৰণ বহুমুখী বিস্তাৰণ অসমীয়া ভাষা উন্নতি দেশ সভা এটো হ'ব অপশ্যন এ অসমীয়া ভাষা উন্নতি সাধিনী সভা নেক্সট বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল ৰাম সৰস্বতী অনন্ত কন্দলী শ্ৰীমন্ত শংকৰদেৱ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাধৱ কন্দলী নেক্সট অসম ৰাজ্যিক চিৰিয়াখানা উদ্যান ক'ত আছে এইটো জানে গুৱাহাটীত আছে এইটো সুধিবলৈ প্ৰশ্ন নহয় আচলতে নেক্সট পখিলাৰ জীৱন চক্ৰ নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় পলু লেটা কণী লালুকি পখিলাৰ যিটো লাইফ চাইকেল তাতে মানে এই প্ৰচেছ পখিলাৰ লাইফ চাইকেলৰ যিটো প্ৰচেছ জীৱন প্ৰক্ৰিয়াটো প্ৰচেছ এই প্ৰচেছটো ইয়াত দেখাইছে তো এই চাৰিটা ভিতৰত কোনটো পখিলাৰ জীৱন চক্ৰত অন্তৰ্ভুক্ত নহয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লালুকি তো লালুকিটো জানে ভেকুলীৰ যিটো সৰু সৰু পোৱালি সেইটোক লালুকি বুলি কোৱা হয় নেক্সট 18 নম্বৰ প্ৰশ্নটো আছে যে ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবি শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবি কিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে ভিলেজ ৰকষ্টাৰ হালধীয়া চৰাই বাওধান খাই অৰণ্য ডক্টৰ বেজবৰুৱা মানে নেশ্যনেল ফিল্ম এৱাৰ্ড যেটো থাকে তাতে বেষ্ট মুভি বা সৰ্বশ্ৰেষ্ঠ ছবি হিচাপে নিৰ্বাচিত হোৱা বা পুৰস্কৃত হোৱা প্ৰথমখন অসমীয়া ছবি কোনখন ভিলেজ ৰকষ্টাৰটো নহয় অৰণ্য ডক্টৰ বেজবৰুৱা হালধীয়া চৰাই বাওধান খাই ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হালধীয়া চৰাই বাওধান খাই নেক্সট টকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে ডিব্ৰুগড় যোৰহাট শিৱসাগৰ বিশ্বনাথ চাৰিআলি টকলাই যিটো টি ৰিচাৰ্চ চেণ্টাৰ ক'ত আছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট নেক্সট 20 নম্বৰটো আছে অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন এইটো হৈছে গোৱালপাৰা সকলোৱে জানে নেক্সট 21 নম্বৰটো আছে নুমলীগড় শোধনাগাৰটো কোন জিলাত অৱস্থিত এইটো হৈছে অপশ্যন এ গোলাঘাট তাৰপিছত সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে মংগল শুক্ৰ শনি বুধ আছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মংগল সোলাৰ সিস্টেমখন আপোনালোকে এবাৰ সোলাৰ সিস্টেমৰ পিকচাৰটো এবাৰ চাই ল'ব কোনটো গ্ৰহ ক'ত আছে তাতে আপোনাৰ মনত থাকি যায় তেতিয়া সুবিধা হ'ব তো পৃথিৱী আৰু বৃহস্পতিৰ মাজত বাস কৰে বা অৱস্থান কৰে মংগল গ্ৰহটো নেক্সট কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাঙ্কন কৰিছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ জাতীয় পতাকাখন বা ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰিছিল অপশ্যন আছে মোহনদাস কৰমচাঁদ গান্ধী পিংগলি ভেংকায়া সৰোজিনী নাইডু ৰবীন্দ্ৰনাথ ঠাকুৰ শুদ্ধ উত্তৰটো হৈছে পিংগলি ভেংকায়া নেমু আৰু আমলখিত কোনবিধ খাদ্য প্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায় ভিটামিন চি ভিটামিন কে ভিটামিন বি ভিটামিন ডি শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভিটামিন চি নেমু আৰু আমলখিত ভিটামিন চি পোৱা যায় নেক্সট 25 নম্বৰ প্ৰশ্নটো আছে ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল কিৰণ চৌটো নহয় কিৰণ বেদীও নহয় কল্পনা চাক্সেনা নহয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কল্পনা চাওলা গতিকে আজিৰ ভিডিঅ'ত এইকেইটা প্ৰশ্ন আপোনালোকৰ আগবঢ়ালোঁ নেক্সট ভিডিঅ'ত আৰু কেইটামান প্ৰশ্ন লৈ আহিম পুনৰ লগ পাম থেংক ইউ